দেবী ডাঙৰীয়া, আমাৰ ৰাকেশ দেউৰী ডাঙৰীয়া, সুশান্ত দেউৰী ডাঙৰীয়া আৰু দেউৰী অট'নমাছ কাউন্সিলৰ সদস্য আমাৰ জিন্তু দেউৰী ডাঙৰীয়া, জয়ৰাম দেউৰী ডাঙৰীয়া, বীৰেন দেউৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ জাতিটোক নেতৃত্ব দি অহা, জাতিৰ কাৰণে কাম কৰি অহা আৰু দেউৰী ভাষা সাহিত্যৰ কাৰণে সদায় কাম কৰি থকা আমার কেরানি কোন দেউৰী ডাঙৰীয়া, নিতেন দেউৰী ডাঙৰীয়া, বিপুল দেউৰী ডাঙৰীয়া, হেমন্ত ৰঞ্জন দেউৰী ডাঙৰীয়া, প্ৰবীণ দেউৰী ডাঙৰীয়া, ভৰত দেউৰী ডাঙৰীয়া, ৰমাকান্ত দেউৰী ডাঙৰীয়া, উত্তম দেউৰী ডাঙৰীয়া আৰু শ্ৰীমতী পদ্মা দেউৰী ডাঙৰীয়া। আমাৰ মাজত আছে প্ৰাক্তন আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ চেয়াৰমেন উত্তম দেউৰী ডাঙৰীয়া আৰু বহুতো ইয়াত আমাৰ দেউৰী জাতিটোক নেতৃত্ব দিয়া ব্যক্তিসকল, আমাৰ আমন্ত্ৰিত অতিথি, বিভিন্ন জাগাৰ পৰা ইয়াৰ প্ৰতিনিধি হিচাপে উপস্থিত হোৱা আমাৰ প্ৰতিনিধি ডাঙৰীয়াসকল, মগজনে আলোচনী নমগনে থৈনা চবে ভালে আছে। আচ্ছা, ফোনতে বুজি পাইছ। দেউৰী শিৱ সেৱা চেঞ্চাৰীও মুগী চিগানা 7-11 আজি দেউৰী সাহিত্য সভাৰ অনুষ্ঠান। এইটোৰ কাৰণে মই চেষ্টা কৰিছো যে দেউৰী ভাষা ইয়াত আহি এটা বাক্য হলেও কোৱাটো অত্যন্ত দৰকাৰ, নহলে আমাৰ ভাষা সাহিত্যৰ কথা আমি যিমানে চৰ্চা নকৰো ভাষা সাহিত্যক মৰ্যাদা দিয়া নহয়। গতিকে সেইটোৰ কাৰণে অভ্যাস নাই। মাটিটো বড়ো আৰু দেউৰীৰ মাজত বহুত শব্দবিলাক মিল আছে। আমি যদি ভালকৈ আদান প্ৰদান কৰি থাকো, গতিকে দেউৰীক বড়ো বুজাব নালাগে, বড়োক দেউৰীক বুজাব নালাগে। দেউৰী মানুহে বড়ো মানুহক মনে মনে কিবা কিবি ক'ব নোৱাৰে, বড়ো মানুহক দেউৰীৰ ওচৰত কিবা কিবি দেউৰীক গালি দিব নোৱাৰে। আমাৰ ভাষাটো হ'ল অলপ তেনেকুৱা ধৰণৰ। তো ভাষা এটা জাতিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। ভাষা নহলেতো একো নহয়। আমাৰ পণ্ডিতসকলে কৈছিল ভাষাৰ সূত্ৰটো কিমান সাধাৰণ। যিকোনো আমাৰ ভাৱৰ আনৰ আগত ব্যক্ত কৰাৰ ক্ষেত্ৰত যিটোৰ দ্বাৰা আমি ব্যক্ত কৰো, কয় পালেহে ব্যক্ত কৰো, এইটোৱেই ভাষা। আমাৰ ভাৱত আমি কাৰো আগত গ'লে ভাষা নহলে আমি ক'ব নোৱাৰো। আৰু আমাৰ কথাবোৰ লিখনি হিচাপে যদি আমি ভয় দিওঁ, লিখো, এইটোৱে সাহিত্য। কিমান সহজ। সেইকাৰণে শিকলে ইমান আমি কনফিউজন হ'ব নালাগে, খেলিমেলি হ'ব নালাগে। চিম্পল কথা। দৈনন্দিন জীৱনত আমি যি কথা পাতি থাকো, যি কথা কৈ থাকো, এইটোৱে ভাষা। ভাষা চবতে আছে, চব মানুহৰে ভাষা আছে। অকল মানুহৰ নহয়, কুকুৰ মেকুৰীৰো ভাষা আছে। সাহিত্য নাই, এটা লিখিব নোৱাৰে। কিন্তু সিহঁতে এজনে আনজনক বুজাব নোৱাৰে, তেওঁলোকৰ ভাষা আছে, গৰুৰ ভাষা আছে। পোৱালি বিচাৰিলে কেনেকুৱা কান্দে, হয় না নহয়? পানী পিয়া লাগিলে কেনেকুৱা কান্দে আমি জানোৱে গৰু, কিন্তু নিলিখে বিচাৰে লিখিব নোৱাৰাৰ কাৰণে। সাহিত্য নাই, কিন্তু গৰুৰ ভাষা আছে। নিজৰ মাজত তেওঁলোকে দুখ সুখৰ কথা ব্যক্ত কৰে। চৰাইবোৰৰ ভাষা আছে, চবৰে ভাষা আছে। নহলে এজনে আনজনৰ লগত মিলিব নোৱাৰে, এজনে আনজনক কি বিচাৰিছে জানিব নোৱাৰে। গতিকে ভাষা হ'ল সেইটোৱে যিটোৰ দ্বাৰা আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰে। আৰু সাহিত্য এইটোৱে হ'ল যিটো ভাষাৰে বা যি ভাষাই লিখিতভাৱে থাকে। গতিকে দেউৰী লেখ হোৱা নাই, দেউৰীৰ ভাষা সাহিত্য আজি লিখিলেও এইটোৱে সাহিত্য। আগত হ'ব লাগিছে
পিছৰ পৰা গৈছে এইটো নহয় কিন্তু হয় দেউৰী বুৰঞ্জীটো বহুত পিছতে লিখে এইটো প্ৰথমলৈ কৈছে দেউৰীৰ বুৰঞ্জীটো বুৰঞ্জী একদম মানে দেউৰী ভাষাত হ'ব লাগে বুলি কথা নাই বুৰঞ্জী হ'ব দেউৰী জাতিৰ অতীতৰ কথাবিলাক আমি লিখিতভাৱে ৰাখিলে সেইটো বুৰঞ্জী ভাষাত যিয়ে নহওক বুৰঞ্জীৰ ক্ষেত্ৰত আৰু নিজৰ ভাষাত লিখিব পাৰিলে বেছি ভাল প্ৰত্যেকজন মানুহে সহজে বুজিব পাৰে গতিকে সাহিত্য যি ভাষা লেখে এই ভাষা সাহিত্য হয় কিন্তু সাহিত্যই হয় যিটোৰ দ্বাৰা আমি অতীতৰ বিষয়ে জানো আজি যদি মহাভাৰত গ্ৰন্থ নাথাকিলে হয় এইটো সাহিত্য আজি যদি বেদ পুৰাণ নাথাকিলে হয় ধৰ্ম ৰীতি ৰিৱাজ ভাৰতীয় সভ্যতা সংস্কৃতি এই কথাটো আমি নাজানিলেও হয় ৰামায়ণ যদি নাথাকিলে হয় আমি অতীতৰ কথা নাজানিলেও এই ভাৰতবৰ্ষৰ যে ঋষি মুনিও আছিলে ৰাম সীতা লক্ষ্মণ কোনোবা ভৰত শত্ৰুঘ্ন এওঁলোকৰ যে আছিল আৰু এওঁলোকৰ দিনৰ জীৱন কেনেকুৱা আছিলে যাৰ কাৰণে আজিৰ দিনটোত আমি ৰাম ৰাজ্য বিচাৰো যে ৰাম ৰাজ্য হ'ব লাগে কিন্তু ক'ৰ পৰা পালো সাহিত্যৰ পৰা কোনটো সাহিত্যৰ পৰা ৰামায়ণ সাহিত্যৰ পৰা আমি এটা আমাৰ অসমৰ মানুহ কোনেও বুৰঞ্জী নিলিখিলে অসমৰ মানুহ অসমত বহুত ঘটনা পৰিঘটনা আছে হাজাৰ হাজাৰ বছৰৰ পৰা মহাভাৰত ৰামায়ণত অসমৰ কথা উল্লেখ আছে অসমৰ মানুহৰ কথা তাতে বিৱৰণী দিছে ৰামায়ণ মহাভাৰত কিন্তু কোনো আমি অসমত বৰ্তমান মানুহৰ আগৰ প্ৰজন্মৰ মানুহবিলাকেও নিলিখিলে এতিয়াও আমি প্ৰায় নিলিখো খুব কষ্ট কৰি দেউৰী বুৰঞ্জী কেইজনমানৰ কাৰণে ওলালে এইটো ব্যক্তি ইণ্টাৰেষ্টৰ কাৰণে ওলালে নহয় জানো দেউৰী জাতি পদ আছে কি আছে আমি জানো চবে কথা পাতো দেউৰী বাংলাদেশতো আছে ময়ে আৱিষ্কাৰ কৰিছিলো দেউৰী জাতি বাংলাদেশত যে আছে কাৰণ সদায় বড়ো মানুহবিলাকে কৈ থাকে যে বড়ো বাংলাদেশত আছে বড়ো নেপালত আছে বড়ো ক'বাত আছে মোৰ লগত কৈ থাকিলে নহ'ব এদিন মই ক'লো ব'ল বাংলাদেশলৈ তো বাংলাদেশত বড়ো মানুহৰ নামত যিসকলে মাজে মাজে বড়ো সাহিত্য সভা ত্ৰিপুৰাৰ বিভিন্ন অনুষ্ঠানত আহে তেওঁলোকৰ লগত মোৰ মানে চিনা পৰিচয় আছে তো তেওঁলোকক মই ক'লো যে কেনেকুৱা আছে বাংলাদেশত আমি যাম তাৰপিছত মই ভাবিলো মই অকলে গ'লে কি হ'ব কোনোবা বস্তু লৈ যাব লাগিব সঁচাই পুৰণা মানুহবিলাক ল'বলৈ কেনেকুৱা হ'ব তো দেউৰীৰ পৰা আমাৰ উত্তৰ দেউৰী যেতিয়া চেয়াৰমেন আছিলে মই তেওঁৰ টকা থকা মানুহ ব'ল তেতিয়া আৰু দুই এজন মানুহ চাহ পানী খাব পাৰে সহজ হয় মই উত্তমক ক'লো ব'ল জ্যোতি দেউৰী তেওঁ দুইজন ওলাল মই প্ৰশান্ত বাগিচা আমাৰ প্ৰকল্প আছিলে ডিমা চামানে অট'নমাছ কাউন্সিলৰ তাৰপিছত আমি কাক লৈ গৈছিলো তেনেকুৱা অট'নমাছ কাউন্সিলৰ আমি চিএম বিলাকক লৈ গ'লো আমি কিবা লৈ গ'লো নেকি টেঙাও কছাৰীও গৈছিল নেকি উত্তম কোন কোন গৈছিলে সোণোৱালো গৈছিলে সোণোৱাল কছাৰীও গোটেই কছাৰী ভাষাত উঠাই গ'ল ইয়াতে লিডাৰগিৰি কৰি থাকিলে নহ'ব সেইটো হৈ ফালে আমি বাংলাদেশ গুচি গ'লো ইমান ধুনীয়াকৈ আমাক তেওঁলোকে আদৰণি জনালে আৰু সঁচাকৈ তেওঁলোকৰ তাতে ভাষাবিলাক এতিয়াও ধুনীয়াকৈ চলে কালচাৰ ধুনীয়াকৈ চলে ইয়াৰ পিছত আমি গোটেই গম পালো তাত দেউৰীও আছে তাৰপৰা দেউৰী চাহ চিনাকি হৈ গ'ল দেউৰী এতিয়া আহে আৰু আমি গ'লো দেউৰী সকলে মানে চবে আহি পেলাই নিজৰ পৰিচয় দিয়ে অসমীয়া আছে আমাৰ তাত আমাৰ যে আলফাকেইটা এতিয়া অসম সাহিত্য লিখে বাংলাদেশৰ আমাৰ অসমীয়া কিনি চবে অসম সাহিত্য লিখে আমাৰ অসমীয়াটো আৰু বাংলাদেশৰ স্বীকৃতিপ্ৰাপ্ত জাতিৰ নামটো অসমীয়া হ'ল অসম জাতিটোকে অসম বুলি কয় আৰু কছাৰীবিলাকতো ত্ৰিপুৰা সাহিত্যৰে ত্ৰিপুৰা আৰু জাতিটোৱে ত্ৰিপুৰা বাংলাদেশত গাৰোবিলাকৰ অৱশ্যে ত্ৰিপুৰাকে আছে গাৰোৱে আছে তেওঁলোকৰ মানে তেওঁলোকৰ চিনা পৰিচয় নিজৰ পৰিচয়টো তেওঁলোকে গাৰো হিচাপে তাত বাংলাদেশত যায়
কিন্তু অসমীয়া অসম বুলি জানে। তাৰপিছত দেউৰী দেউৰী হ'ব, দেউৰীখিনি নিজৰ দেউৰী হিচাপে পৰিচয় দিয়ে। এতিয়া দেউৰীৰ মাজতো দেউৰীৰ মাজত ইমান হলি গলি নাছিলে। কেতিয়াৰ পৰা এতিয়া দেউৰীয়ে নিজে বিচাৰি আমাৰ কিমান দেউৰী ওলাল চাওঁতে এতিয়ালৈকে বহুত ওলাল। আৰু আমাৰ দাদা যিজনে লিখিলে মানে দেউৰী জাতিৰ বিষয়ে আপুনি কৈছিল বাংলাদেশত কেইবাৰ কৈছিলে 5খন গাঁৱত দাদা 3বাৰ গ'ল। ভাল লাগে। আজি সেইটোৰ দ্বাৰা আমি দেউৰী মানে বুৰঞ্জী আৰু অলপ আগলৈকে আমি গুচি গলো। অকল আমাৰ বিহু পৰিয়াল দেউৰী নহয়, অকল আমাৰ ডিব্ৰুগড়ৰ দেউৰী নহয়, অকল আমাৰ অসমৰ দেউৰী নহয়, আমি বাংলাদেশৰ দেউৰী সকলোৱে আৰু তেওঁলোকৰ অতীতৰ কথাবিলাক কি আছিলে, কেনেকুৱা আছিলে, এই কথাটো আজি আমি আনি বুৰঞ্জীত সংযোজন কৰিব পাৰিছো। বহুত ডাঙৰ কাম। গতিকে মই ধন্যবাদ জনাইছো দাদা আৰু দেউৰী সাহিত্য সভা যে আজি যে দেউৰী জাতিৰ অতীতৰ পৰা বৰ্তমানলৈকে যি পাইছে সেইটোলৈ এটা দেউৰী বুৰঞ্জী আজি মানে কিতাপ আকাৰে সাহিত্য আকাৰে আজি প্ৰকাশ কৰিলে। এইটো বহুত ডাঙৰ কাম। মই তেতিয়াই কৈছো অসমীয়াৰ নাই, ভাগ্যক্ৰমে আহোমৰ কথাবিলাক লিখি পৰে, এইটোৱে অসম বুৰঞ্জী। কিন্তু আহোমৰ লগে লগে অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ ৰাজা প্ৰজা চবে আছিলে সমান্তৰাল, কিন্তু কোনেও কাৰো কথা লিপি নকৰে। অসুৰৰ কথা নাজানিলে হয়, কছাৰীবিলাকক দেউৰী বড়ো চৰৱাৰে হওক ডিমাচাৰে যোনে যি নহওক তেওঁলোকক অসুৰৰ বংশ বুলি কয়। কিন্তু এই অসুৰটো কেনেকুৱা গম পালে? মহাভাৰত শুনি লিখিছিলে বেদব্যাসে অসমৰ কথা ইমানেই লিখিলে যে নৰকাসুৰ যিজনে কামাখ্যাক প্ৰথম পূজা কৰিছে, তেওঁৰ ল'ৰা ভগদত্তই মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈছিলে কৌৰৱৰ হৈ পালে। ইয়াত মুৰা অসুৰ বীৰক হত্যা কৰি শ্ৰীকৃষ্ণই মুৰাৰী উপাধি পাইছিল। আৰু মুৰাৰ ছোৱালী মৌৰবীয়ে ঘটোৎকচৰ লগত বিয়া হৈছিল। ভীমৰ ল'ৰা হিড়িম্বাৰ ল'ৰা। হিড়িম্বাটো আমাৰ মা হয়, বুজি পালে নাই? কিন্তু আমি ক'ৰ পৰা জানিলো হিড়িম্বা আমাৰ মা? বেদব্যাসে মহাভাৰতৰ লিখাৰ কাহিনী। আৰু ইয়াৰ পিছত আমাৰ এন্থ্ৰপলজিষ্ট বিলাকে ৰিচাৰ্চ কৰি ফালে আমাক উলিয়াই দিলে আমি নৰকাসুৰ ভগদত্ত বানাসুৰৰ বংশ হয়। আমি আজি বেলেগ বেলেগ জায়গাত থাকিলো, বেলেগ বেলেগ জায়গাত কথা বাৰ্তা অলপ বেলেগ বেলেগ হৈ গ'ল, তথাপিও আমাৰ অৰিজিনটো সেইটো। তাৰপিছত আহি আজি আমি বেলেগ বেলেগ নামত চবতে চিনাক্ত হৈ গ'ল একে মানুহবিলাকে। আৰু তাৰ কাৰণে আমি হিষ্ট্ৰী বিচাৰি নাপাওঁ, মাজত হিষ্ট্ৰী লিখা নাই। এটা সময়ত কৈছিলে অসুৰ, ইয়াৰ পিছত ক'লে কিৰাতৰ পিছত ক'লে বৰ্মনৰ পিছত ক'লে আপোনাৰ কছাৰীৰ পিছত এতিয়া আমি বড়ো, দেউৰী, ডিমাচা, ৰাভা, গাৰো, সোণোৱাল, ঠেঙাল, তেনেকুৱা বিভিন্ন নামত হৈ গ'ল। তো আমাৰ ইতিহাস বিচাৰিব গ'লে আমি কছাৰীৰ বিষয়টো জানিব লাগিব। কছাৰীৰ আগৰ কথা জানিব লাগিলে বা কছৰ আগৰ কথা জানিব লাগিলে আমি কলতে যাব লাগিব, বৰ্মন ডাইনেষ্টিৰ সেইটোত যাব লাগিব। বৰ্মন ডাইনেষ্টিৰ আগৰ যদি আমি যাব লাগে তেতিয়াহ'লে অসুৰৰ কথাত যাব লাগিব, নৰকাসুৰ ভগদত্তহঁতৰ কথাত যাব লাগিব। নৰকাসুৰ ভগদত্তহঁতৰ আগত যদি আমি যাই মহিৰাংগ দানৱৰ কথাত আমি যাব লাগিব, যিটো হাছন চাহাবে লিখি থৈ গৈছে চব কথাবিলাক। এটা সিটোৰ কাৰণে এতিয়া যদি নিলিখে, ডিব্ৰুগড়তে আমাৰ ভৈৰৱ ডাঙৰীয়া আছে, তেওঁলোকে বেলেগ দেউৰী হ'ব, হয় না নহয়? এইটো বাগৰৰ মানুহবিলাকে বেলেগ দেউৰী হ'ব,
আৰু ক'ৰবাত থকা মানুহবিলাকে বেলেগ দেউৰী হ'ব। আমি 50 বছৰত নাজানো যে আমি একে দেউৰী হয় না নহয়। এতিয়া কছাৰীৰ মাজতে চেমিনাৰ উল্টা হৈ থাকে। বড়ো আৰু ডিমাছৰ মাজত কি সম্পৰ্ক? অদ্ভুত কথা, বুজি পালে না? একে জাতিয়ে আজি আমি কি কৰিছো, পঢ়া শুনা কৰাৰ পিছত নিজৰ গুৰিটো বিচাৰি যায়। দেউৰী আৰু বড়োৰ সম্পৰ্ক কি? দেউৰী আৰু সোণোৱালৰ সম্পৰ্ক কি? আমাৰ উল্টা আজি সেই অৱস্থালৈ আহিছে যে আমাৰ গুৰিটো ক'ত, আমাৰ কুৰ্মা গোষ্ঠী কোন? ইয়াৰ একমাত্ৰ কাৰণ আমাৰ কোনেও ইতিহাস নিলিখে। সেইকাৰণে ইতিহাস লিখাটো অত্যন্ত দৰকাৰ। এটা সময়ত কছ কছাৰী হিচাপে আহোম সেই অসমখন চলাইছিল। চলাটো কোনে চলাব? ৰজাবিলাকহে চলাব। প্ৰজাটো প্ৰজাই হয়, হয় নে নহয়? কিন্তু আমি চব অসমবাসীয়ে তেতিয়া কছাৰী কছাৰী, কোনোবা যদি আহোম আহোম, কিন্তু আহোমৰ ৰাজত কি কছাৰীসকল নাছিল নেকি? সেই এলেকাত আহোমৰ ৰাজপাটত বিভিন্ন পদবীত কছাৰীবিলাক নাছিল নেকি? আছিল। কিন্তু কাৰ ৰাজ? আহোমৰ ৰাজ, কছাৰী ৰাজ। কছাৰী দেউৰীও ৰজা হ'ব পাৰে, ডিমাছাও ৰজা হ'ব পাৰে, বড়ো ৰজা হ'ব পাৰে, কোনোবা সোণোৱালৰ ৰজা হ'ব পাৰে। কিন্তু আমি চবে প্ৰজা আছিলো, এই ৰাজৰ সময়ৰ মানুহ আছিলো আমি। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী, গতিকে তেওঁক আমি আমাৰ মুখ্যমন্ত্ৰী বুলিতো ক'ব লাগিব, লিখিব লাগিব। কিন্তু কেইজনমান মানুহে যদি কয় এইটো দেউৰী নহয় নহয়, কেনেকৈ আপোনালোকৰ মুখ্যমন্ত্ৰী হ'ব? এইটোতো বড়ো নহয় নহয়, কেনেকৈ আপোনালোকৰ মুখ্যমন্ত্ৰী হ'ব? এনেকুৱা যদি প্ৰশ্ন কৰে কেনেকুৱা হ'ব? নৰেন্দ্ৰ মোদী গুজৰাটী প্ৰধানমন্ত্ৰী নহয় নহয়, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সকলোৱে প্ৰতিনিধি মানে নাগৰিকে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে মানে। তো ৰাজা মহাৰাজা হল তেনেকুৱা কোনোবা পৰিয়ালৰ হ'ব পাৰে, কিন্তু সমষ্টিৰ মানুহে ক'ব, জাগাৰ মানুহে ক'ব সেইটো আমাৰ ৰাজা, বিধায়ক আমাৰ বিধায়ক, পৰিয়াল কাৰ হয় তাৰ লগত কি কথাটো আছে? তো ইতিহাস বিলাকৰ তেনেকুৱা ধৰণৰ ৰাজাৰ নামহে থাকিব, প্ৰজাৰ নাম কিয় থাকিব? চিলাৰায়ৰ নামহে থাকিব, চিলাৰায়ৰ বাদে বাকী সাধাৰণ মানুহৰ নাম কিয় থাকিব? আৰু ৰজা মহাৰাজা বিলাকতো এটা জাতি হৈ নাথাকে, কাৰণ কিয়? তেওঁলোকৰ ব্লাড বিলাক মিশ্ৰিত। এটা ৰাজাই নিজৰ ৰাজকুমাৰৰ কাৰণে বেলেগ এটা ৰাজ্যৰ ৰাজাৰ ৰাজকুমাৰীকহে আনি ফালে বোৱাৰী কৰে। নাগৰিকৰ সাধাৰণ প্ৰজাৰ মানুহক বিয়া নাপাতে, তো ৰাজ পৰিয়ালৰ ব্লাডটো মিশ্ৰিত ব্লাড। সেইটো আমি অকলে ক্লেইম কৰিব নোৱাৰো, বুজি পালে না? দেউৰী যদি ৰজাও আছে, আমি ভাবিব নালাগে দেউৰী ৰজাৰ বংশটো দেউৰীৰ ব্লাড আছে বুলি, কাৰণ দেউৰী ৰজাই নিজৰ বোৱাৰীটো অন্য মানে কি কয় জাতিৰ ৰজাবিলাকৰ ৰাজকুমাৰীকহে বোৱাৰী কৰিব, তো ব্লাডটো মিশ্ৰিত হয় না নহয়? গতিকে ৰজাৰ জাতি নাথাকে, ৰজাৰ জাতিৰ ব্লাড নাথাকে, কিন্তু সেইটো সময়ত যিটো সম্প্ৰদায় আছে তাৰ ৰজা, তাৰ ৰাজ্য, আৰু তাকে আমি কাজিয়া কৰি থাকো, বুজি পালে না? তো সেইকাৰণে দেউৰীৰ ইতিহাসটো যদি আগলৈ যাব লাগে তো কছাৰী ইতিহাস, কছৰ ইতিহাসক সোমাব লাগে। অসমৰ কছাৰী আহোমক বাদ দি, আহোমতো আমাৰ লিখা আছে শুক্ৰ পাহাৰ কৰে, তাতো কোনো গণ্ডগোল নাই। কিন্তু ডিমাছাক যদি বিচাৰে তেতিয়া কছাৰী ফালে সোমাব লাগিব। ডিমাছাৰ নামৰ মাত্ৰ বিচাৰিলে তুমি আগৰটো নাপাবা। তো তেনেকৈ আমি গৈ গৈ বৰ্মন ডাইনেষ্টিৰ পৰা গৈ আকৌ আমি অসুৰৰ ডাইনেষ্টিত যাব লাগিব। আৰু অসুৰৰ আগত বহিৰংগ দানৱ আছে, কিমান খাতৰা হ'ব, যেনেকুৱা বক্তব্য কৰিছে। অসুৰ বিলাকৰ দাঁত দীঘল নাছিলে, চুলি ইমান দীঘল দীঘল নাছিলে। এইটো অসুৰৰ স্বভাৱ চৰিত্ৰ, অসুৰৰ জীৱৰ শক্তি, সেইটো লৈ পালে মৈদামৰ মানুহবিলাকে এইটো বিশ্লেষণ কৰোঁতে কিছুমান মানুহে ছবি আঁকোতে কাল্পনিক ৰূপ দি দিলে। নৰকাসুৰ ইমান যে ডেঞ্জাৰ হয়, তাৰ দাঁত এনেকুৱা হ'ব লাগিব। নৰকাসুৰ যদি এনেকুৱা হয়, সি চুলি তুলি নাকাটিব। অসুৰ আৰু কি আছে, হয় না নহয়? তাৰ এনেকুৱা ৰূপ হ'ব। যদি হিড়িম্বা জংঘলত থাকিছিল আৰু হিড়িম্বা যদি অসুৰ হয়, ৰাক্ষস হয়, হিড়িম্বা এনেকুৱা হ'ব, দাঁতো হ'ব, দাঁত হ'ব দেখুৱাইলে হিড়িম্বা কেতিয়াবা কেতিয়াবা নহয়। এইবিলাক মানুহ আছিল,
মানি আছে আসল কথাটো হল যে অসুৰ যাক কোৱা হৈছে এওঁলোকে হিমালয় পৰ্বতমালা আৰু তাৰ আশে পাশে থকা যিবিলাক প্ৰাকৃতিক মানে সুন্দৰ এটা জাগা আছে মৈদান আশে পাশে হিমাচলৰ পৰা আৰম্ভ কৰি আমাৰ বেংগল অসমৰ এইখিনি পাৰ আমাৰ একদম চিটাগং হিল ক্ৰেষ্টলৈকে ইয়াৰ মানুহবিলাকৰ ৰহন চহন চিন্তা ভাৱনা এইটো বেলেগ আছিলে কাৰণ গুজৰাটত জংঘল এটাও নাই ইউপি বিহাৰত জংঘল এটাও নাই ৰাজস্থানত জংঘল এটাও নাই সেইকাৰণে ৰামায়ণৰ সময়ত অযোধ্যা আৰু মহাভাৰতৰ সময়ত হস্তিনাপুৰ এটা যিমান যি কথা কৈছে সেইবিলাক জাগাততো মানুহে পায়খানা যাবলৈ বিচাৰি নাপাইছিলে এতিয়াও ৰেলত গৈ আমি জানো লাজ নাই চৰম নাই ৰখা লৈ মানুহে পথাৰত হাৰি দিয়ে যিবিলাক ট্ৰেইনত যায় বুজি পালে না এই এৰিয়াৰ মানুহে যেতিয়া ওপৰত যাব মানে হিমালয় পালে তেতিয়া জংঘল আৰু জংঘলত থকা মানুহবিলাকৰ লগত ভাষাৰ সমস্যা আছিল খাওয়া লোৱা সমাজ ব্যৱস্থাবিলাক পাৰ্থক্য আছিলে আৰু সেইটোৰ কাৰণে যিয়ে জংঘলত এবাৰ যাব সি আহি পালে কৈছে বহুত ভেৰিংগাৰ মানুহ তাত পাইছো ভাই ইমান খাতাৰনাক খেদি আহিছে আমাৰ ঘাঁহ চাল লৈ পালে তেতিয়াতো কেনেকুৱা লিখিব লিখা হয় এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব আৰু তেওঁলোকে খেদিব পৰ মানুহ ইয়াতে আহিব কি কৰে সিহঁতে নিৰামিষ বুজি আছিলে ঘৰতো ওপৰতো আমিষ বুজি মাছ মাংস খোৱাটো চব লাগে না ঘৰত থাকিবলৈ জানোৱাৰ বিলাকৰ লগত যদি যুঁজি থাকিব লাগে ভালৰ লগত যুঁজিব লাগে কিহৰ লগত যুঁজিব লাগে ঠাণ্ডাত যদি থাকিব লাগে গৰম হ'বলৈ মাছ মাংস খাব লাগিব জংঘলটো ধান নহয় জংঘলটো দাড়ি নহয় জংঘলত গছ নহয় যদি ক'ত খাব পশুবিলাকে তুমি চিকাৰ কৰি খাব এইটোৱেই পাৰ্থক্য বাকী একো আছে গোটেই বেদী আছে মূল বীৰ মানুহখিনিৰ কথা লিখিলে সমাজ ব্যৱস্থাত ইমানলৈকে যাব নোৱাৰিলে অলপ যিবিলাক বেদ আৰু পুৰাণ লিখিলে ৰিচাৰ্চ কৰিলে সনাতন ধৰ্মৰ বিষয়ে সিহঁতে দেউৰী গাঁৱত আহি নাপালে বড়ো গাঁৱত আহি নাপালে ৰাভা গাঁৱত আহি নাপালে সেইকাৰণে আমাৰ দেৱতাবিলাকৰ নামটো বেদ আৰু পুৰাণত থাকি যোৱাৰ কাৰণে ভাৰতীয় শিক্ষিত মানুহবিলাকে পিছত ভাবিলে আমি অধৰ্মীয় মানুহ আমি নাস্তিক মানুহ আমি ভগৱানক চিনি নাপাওঁ এনেকুৱা ভাবিলে মানুহবিলাকে কিতাপত পঢ়ে এটা দেউৰী মোৰ দেৱতাৰ নাম এইটো বেদত আছে না পুৰাণত আছে বড়োবিলাকৰ বাথৌ মাইনাও এইটো বেদত আছে না পুৰাণত আছে ৰাভাবিলাকৰ বাক্য চনবিলাকৰ বাক্য ডিমাচাবিলাকৰ চিৰাই ক'ত লিখা আছে লিখা মানুহজনৰ দোষ নাই কি বেচেৰা কছাৰীবিলাকৰ ফালে আহি নাপালে কি কৰিব গতিকে তেওঁলোকৰ ৰিচাৰ্চ তেওঁলোকৰ ষ্টাডি কমপ্লিট নহল আৰু কমপ্লিট কাম কৰিব নোৱাৰিলে আমাক কৰিব নোৱাৰিলে ট্ৰাইবেল বিলাকক কৰিব নোৱাৰিলে যি ট্ৰাইবেল বিলাক জংঘলত থাকে যি ট্ৰাইবেল নিজৰ ষ্টাইল মতে চলে ট্ৰাইবেলৰ বেলেগৰ মতে চলিব নোৱাৰে মই সদায় আমাৰ মুখ্যমন্ত্ৰীক কৈ থাকো আপুনি ট্ৰাইবেল মানুহক মাতি ভাল ভাল কথা ক'লে ট্ৰাইবেল সেইটো বুজি নাপায় আপুনি যদি 5 ষ্টাৰ হোটেলত খানা খুৱায় এইটো ট্ৰাইবেলে ভাল নাপায় আপুনি যদি কিবা এটা কৰিম বুলি কৰি দিয়ে বহুত ভাল আপোনালোকৰ এইটো ট্ৰাইবেলে ভাল নাপায় ট্ৰাইবেলে ভাল পোৱাটো নিজৰ ষ্টাইলত ভাল পায় যে অলপ চলপ পইচা দি আমি যদি মাছ মাংস বনাই মাল চাল লৈ খাব পাৰো আমার 5 ষ্টাৰত 5 টাকা নালাগে ভাই 50,000 আমার খুব আৰু চিৰ নমস্য যিজনে আমাৰ 50,000 দি মডেল মাংসহে দিলে হয় না নহয় এখন ট্ৰাইবেলৰ চিন্তা তো ট্ৰাইবেল তো সেই ট্ৰাইবেল মানুহ যে নিজৰ মতে চলিব লাগে হয় না নহয় ট্ৰাইবেলৰ মানুহ বুজি নাপায় কাৰণ ট্ৰাইবেলৰ মাটিবিলাকে এইটো টাউন কৰিব লাগে আৰু ট্ৰাইবেলৰ টাউনৰ সহায় কৰে জগত কৰে আৰু তাতে যদি টাউন কৰে ট্ৰাইবেল থাকিব যাব পৰা বুজি পালে ট্ৰাইবেলে যিটো ভাল পায় মানুহ বুজিব নোৱাৰে আৰু বুজিব নোৱাৰাৰ কাৰণে আজি ট্ৰাইবেলৰ এই অৱস্থা কিন্তু ভাৰতীয় সভ্যতা সংস্কৃতি আসল মানে যেটা মূল আমার মানে কালচার এটা ধরে রাখলে কোনে এই ট্রাইবেল জায়গায় ধরে রাখলে আজ বোম্বে কোহিনুর তো
বোম্বে বলিউড সিনেমা হল, বোম্বে বলিউড সিনেমা সিরিজ পিন্ডি একটু প্র্যাকটিস না থাকতো কিংবা ভারতীয় সংস্কৃতি নেই, হ্যাঁ কিংবা ভারতীয় সংস্কৃতি নেই না, ভারতীয় সংস্কৃতি আমার বিহু হয়, ভারতীয় সংস্কৃতির ভদ্রবাগ আসিছে, এইটো হল প্রাচীন সংস্কৃতি। গতিকে চিনেমা তিনিমা চালে সেইকাৰণে চাউথ ইণ্ডিয়াটো ভাল পাওঁ, য'তে নাযাওঁ ঘূৰি আহি নিজৰ কল বাগানত ধানৰ খেতিৰ মাজত কাৰামাৰি হৈ থাকে, লঙি চঙি পিন্ধি পালে। কিন্তু কালচাৰ আছে, ভাৰতীয় কালচাৰ, ভাৰতীয় সংস্কৃতি, এইটো সাউথ ইণ্ডিয়া চিনেমা আমি দেখিবলৈ পাওঁ, কিন্তু বলিউড চিনেমা আমি দেখা নাপাওঁ। বলিউড চিনেমা কিয়? তেওঁলোকে উন্নত ভাৰতীয় বুলি ভাবে, কিন্তু ভাৰতীয় কোনো মূল বস্তু সিহঁতৰ লগত নাই। কিন্তু আমাৰ অসমৰ গাঁৱে গঞ্জে আজি চোৱা, শ্ৰীকৃষ্ণ ভগৱান মহাভাৰতৰ পৰা আমি চবে জানো, শ্ৰীকৃষ্ণৰ যিটো ভূমিকা, সি ঈশ্বৰ হবই লাগিব বুলি মানুহে ভটিয়াই গৈছে। ঈশ্বৰ অবিহনে শ্ৰীকৃষ্ণৰ নিচিনা হব নোৱাৰে। সেইকাৰণে শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণু দেৱতাৰ অৱতাৰিত মানুহৰূপী ই ভগৱান হয় শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ ভগৱান হিচাপে লোক ফলে দৈনন্দিন জীৱনত পূজা কৰাৰ যি মানে আমাক দিহা পৰামৰ্শ দিলে, শিকাই থৈ দিলে, এইটো হল ভাৰতবৰ্ষৰ ভিতৰত আমাৰ গুৰুজনৰ শ্ৰীমন্ত শংকৰদেৱ। যদি আমি মানুহ হব লাগে, ঈশ্বৰক পূজা কৰিব লাগে, আমাৰ গাঁৱত নামঘৰ থাকিবই লাগিব, তাত হৰিৰ আসন, গুৰু আসন হবই লাগিব, আৰু তাতে আমি হৰিৰ নাম লবই লাগিব। এই ভাৰতবৰ্ষ যিয়ে শ্ৰীকৃষ্ণ ভগৱান বুলি কৈ আছে, কাৰ গাঁৱত নামঘৰ আছে চাচোন, কাৰ ঘৰত শ্ৰীকৃষ্ণৰ স্থান আছে চাচোন, কত নাই। ইউপি গুজৰাটত শ্ৰীকৃষ্ণৰ মূল জেগা মথুৰাৰ পৰা আৰম্ভ কৰি ঘৰে পায়, কিন্তু সেই জেগাবিলাকত কাৰো ঘৰত কৃষ্ণৰ গুৰু আসন নাই, কাৰো গাঁৱত কৃষ্ণৰ গুৰু আসন নাই, কাৰো ঘৰত সমাজত কোনো সমাজত আমাৰ অসমৰ সমাজৰ নিচিনা নামঘৰ পূজা কৰা ঘৰ নাই। ক'ৰবাত মন্দিৰে পাহৰি গ'লে কেতিয়াবা যাব, নগ'লে নাই, কিন্তু মুখত এনে হৰি হৰি মাজে মাজে মানুহ দেখিলে লৈ থাকে। আমাতকৈ ধাৰ্মিক মানুহ কোন আছে? মই যেতিয়াই বাহিৰৰ পৰা আমাৰ আহে, বিৰাট বিৰাট ভাৰতীয় সংস্কৃতিৰ মানে বহুত বহুত মানে কথা লৈ পৰে, তেতিয়া আহি মই এই কথাটো অনুকেই দিওঁ যে অসম অসমীয়াটো বেলেগ বুলি ভাবে, অথচ অসম অসমীয়াৰ নিচিনা ঈশ্বৰ ভক্ত ভাৰতৰ কৃষ্ণ হৰিক আমি ভগৱান বুলি মানো, আৰু তাক অসমে যিমান প্ৰেম কৰে, যিমান পূজা কৰে, ভাৰতবৰ্ষত কত নাই, অকল অসমত আছে। এই কথা আমি উপলব্ধি নকৰো। আমাৰ ৰঞ্জিত ভট্ট ডাঙৰীয়াক মই কৈছো, আপুনি সেই কথাটো কওক। মানুহে কিষাণ মৰ্চা এটা বিচাৰক ভাৰতত, আপোনালোকে কেতিয়াবা পূজা কৰি বিচাৰক কিষাণ মৰ্চা অন্য ৰাজ্যত গলে আপোনালোকে হৰিক পূজা কৰিব, পূজা কৰে, কোনটো জানে? আমাৰ যদি ঘূৰে আপোনালোকে হৰিক পূজা কৰে, নামঘৰত পূজা কৰিব। আমাৰ ঘৰে ঘৰে তুলসী থাকিব, আমি তাত চাকি জ্বলাও, আৰু যিখিনি ট্ৰাইবেল তেওঁলোকৰ চবৰে পূজা কৰা স্থান আছে প্ৰত্যেকটা গাঁৱত। তো আচলটো ক'ত আছে? আমাৰ তাতে আছে। এতিয়া সেইবোৰ কথাই লিখিলে সাহিত্য ওলাব আমাৰ। এটা দেউৰীৰ সাহিত্য, দেউৰীৰ পূজা পাঠ কৰা, দেউৰীৰ বিয়া পতা, দেউৰীৰ সমাজ ব্যৱস্থা, দেউৰীয়ে মানুহ মৰিলে কি কৰে, দেউৰীয়ে বিয়া পাতিলে কি কৰে, সেইবোৰ চব আমাৰ কিতাপত থাকিব লাগিব। দেউৰী ভাল পোৱা আঞ্জাবিলাক কি, এই আঞ্জাবিলাক কেনেকুৱা বনাই, কিমান কেজি মাংস, কিমান কেজি চাউল গুড়া, ইয়াৰ কিমান খাৰ, কিমান কোনটো পাত দিলে ধুনীয়া আমি ভাল পোৱা আঞ্জাটো হ'ব পাৰে, এইবোৰ কিতাপত লিখিব লাগিব। তেতিয়াহে দেউৰী আইটেমটো আমাৰ ৰান্ধনী বিলাকক আমি ট্ৰেইনিং দিব পাৰিম। নহলে উল্টা পাল্টা হ'ব নাই, মাংস বেছি হলে এই আঞ্জাও ভাল নহয়, ক'ৰবাত পানী বেছি হলে এই আঞ্জাও ভাল নহয়, ক'ৰবাত বেছিকৈ শুকান বনালেও এইটো মাংস হলেও ভাল নহয়। গতিকে আমি লিখিব লাগিব যে কোনটো কিমান পৰিণাম ওলায়। দেউৰীৰ কাপোৰ, সাজ পাৰ, ফুল তোলা, ইয়াৰ গোটেই কিবাবিলাক আমি লিখিব লাগিব, আৰু সেইটোৱে আমাৰ সংস্কৃতি জীৱিত কৰি তুলিব। ভৱিষ্যতলৈকে এইটো চলি থাকিব আজি আধুনিক যুগত। আৰু সেইটোৰ দ্বাৰা আমাৰ সাহিত্যটো ধনী হৈ যাব, যে আমাৰ সাহিত্য বুলি ক'লে
বিভিন্ন বিষয়ে দেউৰী ভাষা পাব লাগিব, ইটো দেউৰী সাহিত্য, দেউৰী ভাষা লিখা ট্ৰেন্সলেট কৰা দেউৰী সাহিত্য। গতিকে দেউৰী ভাষা বিভিন্ন গুৰুত্বপূৰ্ণ ইংৰাজী, অসমীয়া, অন্যান্য সাহিত্যৰ পৰা বড়ো ভাগ ভাগ বাছি পালে কিন্তু দেউৰী ভাষা ট্ৰেন্সলেট কৰক। এতিয়া এইটো দেউৰীয়ে পঢ়িব, দেউৰী ভাষাৰ কিতাপ মানুহে চাব, সাহিত্য ট্ৰেন্সলেট কৰিব, আমি সাহিত্য মানে সেৱা কৰিব পাৰো, সাহিত্যটো আমাৰ সাহিত্যটো ধৰি হ'ব পাৰো। এনেকুৱা হ'ব লাগে যে দেউৰী কিতাপ এটা আমি বহুত বস্তু জানিব পাৰো, বহুত বস্তু পাব। এতিয়া দেউৰী কোনোটি লিখিছে, এতিয়া দেউৰী মানে ভাষা অসম কোনোটি লিখক, দেউৰী ভাষাত পুৰণা লক্ষীপুৰৰ কথা লিখক। গতিকে তেতিয়া মানুহে দেউৰী কিতাপটো বিচাৰিব, দেউৰী সাহিত্যটো বিচাৰিব। অসমৰ ফাউণ্ডাৰ ৰজা মহাৰজাৰ দিনৰ পিছত কোন হয়? ভীমৰ দেউৰী হয়, ভীমৰ দেউৰী। তেতিয়া ৰঘুনাথ ব্ৰহ্ম তাতকৈ চিনিয়ৰ। ৰঘুনাথ ব্ৰহ্ম আৰু ভীমৰ দেউৰী ট্ৰাইবেল লীগটো তেওঁলোকে নেতৃত্ব দিছিলে আৰু ট্ৰাইবেল লীগৰ এইটো সময়তে অসমখন, অসমৰ মাটি, অসমৰ মানুহ বচাব লাগে। তেওঁলোকক এতিয়া খালি ট্ৰাইবেল মাৰ্কা দিয়াৰ কাৰণে আমি বেছি ডাঙৰ মানুহ নহয় যেন পাওঁ। ট্ৰাইবেল লীগৰ আগত অসমত কোনো মানুহ নাছিলে যিয়ে অসম আৰু অসমীয়াৰ কাৰণে কিবা এটা কৰিব লাগে বুলি ভাবে। অকল ট্ৰাইবেল লীগে ব্ৰিটিছৰ সময়ত যুঁজিছিল। ভীমৰ দেউৰী ডাঙৰীয়াৰ নেতৃত্বত, ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত তেওঁ ফাঁচীৰ দৰকাৰ হল। ফাঁচী অডিটৰিয়ামত কিছু প্ৰস্তাৱ লৈছিলে ট্ৰাইবেল লীগে। সেইটো সময়ত তেখেতে এই কনভেন কৰিছিলে, এই কনভেনশ্যনত যে ট্ৰাইবেলৰ মাটি বা অসমৰ সেউজীয়া মাটি বেলেগৰ নামত হ'ব নোৱাৰে, বেলেগ কোনে ল'ব নোৱাৰে, ইয়াৰ কাৰণে প্ৰটেকশ্যন হ'বই লাগিব। ব্ৰিটিছ চৰকাৰক, এইটো সময়ত ব্ৰিটিছৰ টাইমৰ চৰকাৰক তেওঁলোকে এই প্ৰস্তাৱটো দিছিলে, তাৰ কাৰণে যুঁজিছিলে। অসমক কৈছিলে এটা সময়ত গোৱালপাৰা বাহিৰৰ পৰা আহি কৰে 10 বছৰৰ পিছতে অসম বিধানসভা বিধায়ক হৈছিল। আৰু সেইটো ভীমৰ দেউৰী, ৰঘুনাথ ব্ৰহ্মহঁতে ট্ৰাইবেল লীগে প্ৰতিবাদ কৰিছিল। তেতিয়া মুছলিম লীগৰ চৰকাৰ আছিলে আৰু ট্ৰাইবেল লীগে মুছলিম লীগক ছাপৰ্ট কৰিছিলে। আৰু তেতিয়া সেই কথাটো কৈছে, যিটো আমি আজি ডাইলগ মাৰো, অসম চৰণীয়া পথাৰ নহয়। এইটো যোনে আহিব গুৰুৱে দিব, যোনে আহিব ইয়াত খাব, যোনে আহিব তাতে থাকি যাব। অসম চৰণীয়া পথাৰ নহয়। তেতিয়াই ইনাৰ লাইন পাৰ্মিট তেওঁলোকে ডিমাণ্ড কৰিছিলে ব্ৰিটিছৰ সময়ত। তেতিয়া অসমৰ বাকী মানুহ বহি আছে, পাত্তাই পোৱা নাই ভীমৰ দেউৰী সি ডেকা লগাত কৰি কি কৰি আছে। ৰঘুনাথ ব্ৰহ্ম তেওঁ বয়সত ডাঙৰ কাৰণে তেওঁ মানে গুৰু নিচিনা মানিছিলে, লাষ্টতো জয় হৈ গ'ল। ৰঘুনাথ ব্ৰহ্মৰ জয় হৈ গ'ল। ভীমৰ দেউৰীয়ে কম বয়সতে, আমাৰ নিচিনা আমাতকৈ সৰু বয়সতে তেওঁ মানে মৃত্যু হ'ল। আফচোচৰ কথাটো হ'ল যিজন ডেকা সময়তে যেনেকুৱা তাৰ চিন্তা, মেধাৱী শক্তি আছিলে ভাবিব পৰা, গতিকে ট্ৰাইবেল নামত অসমৰ মাটি বাৰী ৰক্ষা কৰাৰ কথা ভীমৰ দেউৰী। ইয়াৰ পিছত ৰঘুনাথ ব্ৰহ্ম আৰু ভীমৰ দেউৰী তেওঁলোকে এটা কণ্ডিশ্যন দিলে গোপীনাথ বৰদলৈ। আৰু এইফালে মুছলিম লীগত থাকি লাভ নাই, গোটেই বাহিৰৰ মানুহ ভৰ্তি হ'ব অসমত। গতিকে সেইটো চৰকাৰ হৈ থকাটো উচিত নহয়। তেওঁলোকে মুছলিম লীগক এৰি ফালে কংগ্ৰেছক সমৰ্থন দিলে। গোপীনাথ বৰদলৈ সমৰ্থন কৰি মুখ্যমন্ত্ৰী বনালে। আৰু মুখ্যমন্ত্ৰী হয় গোপীনাথ বৰদলৈ অসমক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে অসম চৰকাৰ হিচাপে কাম কৰিব তেওঁলোকে পৰামৰ্শ দিলে। আৰু সেইটো পৰামৰ্শতে ট্ৰাইবেল বেলেগ দল গঠন কৰা হৈছে। এইটো পৰামৰ্শতে কাৰ্বি আংলং আৰু ডিমা হাছাওত গোপীনাথ বৰদলৈয়ে 6ষ্ঠ অনুসূচীত এটা নতুন ভাৰত সংবিধানত জনজাতি ৰক্ষা কৰাৰ ব্যৱস্থাটো কৰি দিছিলে। এই গোটেই গোপীনাথ বৰদলৈ যিমান কাম কৰিছে তাত ভীমৰ দেউৰীৰ অৰিহণা বহুত। অসমত ৰক্ষণাবেক্ষণ কৰা গোপীনাথ বৰদলৈ ডাঙৰীয়াক আমি বহুত ভাল পাওঁ, আমি বহুত তেওঁক প্ৰশংসা কৰো।
তেওঁ লোকপ্ৰিয়, চবকে ভাল পোৱা, কিন্তু সেইটো সময়ত তেওঁৰ লগত কাম কৰা আচল মানুহটো আছিলে ভীমবৰ দেউৰী আৰু গোপীনাথ বৰদলৈ, মানে কি কয় ৰঘুনাথ ব্ৰহ্ম। বুজি পালা? কিতাপত চাগে এটা বেলেগ পাৰ্টি হলে ভাল নাপায়, মানে তাৰ পৰা ৰঘুনাথ ব্ৰহ্ম কংগ্ৰেছ হোৱাৰ কাৰণে বড়োবিলাকে ৰঘুনাথ ব্ৰহ্মৰ নামেই ল'ব নোখোজে। বুজি পালে না? ভীমৰ দেউৰী মানে ট্ৰাইবেল লীগটো কিবা কৰিছে, কংগ্ৰেছে যেতিয়া কিবা কৰিলে ট্ৰাইবেল লীগটো বিজয় কৰি দিলে 1923 এইটো হৈ গ'ল। তাৰ কাৰণে কংগ্ৰেছ আছিল বুলি আমাৰ দেউৰীবিলাকক বেছি নাম ল'ব নোখোজে। একদম দেউৰী জাতিৰ কাম কৰি মোলা হ'ব লাগিব, আমাৰটো বড়ো জাতিৰ সংগঠন কৰাব লাগিব। এতিয়া বিশ্বজিৎ দীঘালী বড়ো ভাষাটো বিধানসভাত এতিয়া প্ৰয়োগ কৰিছে, কিন্তু মই যে বিজেপি প্ৰশংসিত হ'ব পাৰে। আৰু বিশ্বজিৎ দীঘালী যদি বিপিএফ ইউপিপিএফ কিবা এটা বড়ো জাতীয় মানে সম্পৰ্কীয় ৰাজনীতি থাকিলে হয়, ডাঙৰ কাম কৰা হলে হয়, বিজেপি থাকি কি হ'ব? বুজি পাইছেন? আমাৰ জাতিৰ এটা ধক আছে, এই ধকটোৰ কাৰণে আমাৰ পূৰ্ব বিখ্যাত মানুহবিলাকক আমি ফলো কৰিব পৰা নাই, অনুসৰণ কৰিব পৰা নাই। এতিয়া ভীমৰ দেউৰীক যদি আমি তেতিয়াৰ পৰা অনুসৰণ কৰি আহি থাকিলে হয়, দেউৰী জাতি আজি কৰ পৰা ক'ত গ'লে হয়। বড়ো জাতি যদি ৰঘুনাথ ব্ৰহ্মক তেতিয়াৰ পৰাই ফলো কৰি আহিলে হয়, ৰঘুনাথ ব্ৰহ্মৰ নিচিনা চিন্তালৈ কাম কৰিলে হয়, আজি কৰ পৰা ক'ত যাব নোৱাৰিলে হয়। ৰাজনৈতিকভাৱে গোটেই অসমক বিখ্যাত মানুহ ভীমবৰ দেউৰী আৰু ৰঘুনাথ ব্ৰহ্ম, কিন্তু কোনো ট্ৰাইবেল মানুহে ভীমবৰ দেউৰী আৰু ৰঘুনাথ ব্ৰহ্মৰ খোজটো আমি নিবিচাৰিলো, ফলো নকৰে। আমাৰ দপটো তাতে আজি কান্দিলেও কি হ'ব? হয় না নহয়? ব্ৰিটিছৰ সময়ত নেতৃত্ব দিয়া অসমত, ব্ৰিটিছৰ সময়ত অসমীয়া মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যুঁজা এই মানুহখিনিক আমি বুজি নাপালো। আৰু আজি আমি অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে অকলশৰীয়া যুঁজিব লগা হৈছে, যিটো তেওঁলোকে ইউনাইট কৰি যুঁজিছিলে। তো সেইবোৰ কথা আমি সদায় মনত ৰাখিব লাগে। আৰু সেইবোৰ পুনৰ যদি আমি বিশ্লেষণ কৰো, চৰ্চা কৰো, আমাৰ পথ স্পষ্টভাৱে দেখা যায় যে আজিও একো নাই, আমি বহুত ধুনীয়াকৈ কাম কৰিব পাৰো। আজি অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ সুযোগ সুবিধা দিছে, অকল আমি কৰি যাই থাকিব লাগে। কোনো অভাৱ নাই, যি লাগে তাকে কৈ আছে। আমাৰ চবকে কাউন্সিল দিলে, জনজাতি বিলাকক কাউন্সিলৰ বাদেও উপৰোক্ত ভাৱে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বুলি আৰু বিভাগ বনাই পেলে কাউন্সিলৰ বাদেও উপৰোক্ত ভাৱে আমাৰ জাতিক ভাষা, কলা, সংস্কৃতি, ধৰ্ম, ৰীতি ৰিবাজ এইবিলাকত কাম কৰিবলৈ তেখেতে এটা হেড বনাই পেলে আজি কোটি কোটি টকা প্ৰদান কৰি আছে। কিন্তু সেইবোৰ কেতিয়া হ'ব? যেতিয়া নিজে নিজে আমি প্ৰত্যেকটা জাতীয় উদ্যোগ লওঁ। এটা মুখ্যমন্ত্ৰী আমি বুজাব লাগিব, দেউৰীৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেড এণ্ড কালচাৰৰ দ্বাৰা কোনটো সমাজৰ প্ৰচলিত বিষয়বিলাক ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেড এণ্ড কালচাৰৰ দ্বাৰা সহায় কৰিব লাগে। আপোনালোকক পূজা ঘৰ লাগে না, আপোনালোকক মন্ত্ৰ কিতাপ ছাপাই দিব লাগে না, আপোনালোকৰ পুৰোহিতৰ ট্ৰেইনিং দিব লাগে, আপোনালোকৰ ইতিহাসৰ কিতাপ ছপাই দিব লাগে, কিবা এটা আপোনালোকে ৰিচাৰ্চ কৰিব, ৰিচাৰ্চ তাত প্ৰজেক্টৰ পইচা দিব লাগে, আপোনালোকৰ মিউজিয়াম লাগে, কি লাগে আমি বিচাৰিব লাগিব। দেউৰী জাতি হিচাপে আমি আমাৰ পৰিচয়, আমাৰ ভাষা, কলা, সংস্কৃতি, ধৰ্ম, ৰীতি ৰিবাজ সব লৈ আনক আমি প্ৰকাশ কৰিব পৰা হ'ব লাগে। তো কি কৰিব লাগে? এতিয়া চৰকাৰক দেউৰী জাতিৰ ক'ব লাগিব, আৰু যি কয় মুখ্যমন্ত্ৰীয়ে সেইটো কৰাৰ কাৰণে আজি সদায় তৈয়াৰ। 1 লাখ নহয়, 10 লাখ নহয়, আমাৰতো 50,000 অভাৱ আছিলে। মুখ্যমন্ত্ৰীয়ে কালি 10 কোটি 20 কোটি টকাৰো যদি প্ৰজেক্ট হয়, এইটো কৰিবই কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ গৃহমন্ত্ৰী আহিলে 50,000 বড়ো মানুহবিলাকে বাথৌ প্ৰাৰ্থনা কৰি দেখুৱালে, আৰু লগে লগে কি দিলে? বাথৌ পূজাৰ ক্ষেত্ৰত কি প্ৰয়োজন? আজিকালি বাথৌ থানচালি পূজাৰ ঘৰৰ প্ৰয়োজন।
60 কোটি টকা সেইদিনাই ঘোষণা কৰি এতিয়া পৰ্যায়ক্ৰমে দি আছে বড়োবিলাকৰ ধৰ্ম ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে বড়োবিলাকৰ পূজা পাঠ কৰাৰ কাৰণে ঠিক আমাৰ দেউৰীৰ ক্ষেত্ৰতো আমাৰ দেউৰী সমাজৰ ঈশ্বৰক বিশ্বাস তাক লৈ কোনটো ঈশ্বৰক আমি পূজা কৰো পূজাৰ কাৰণে আমাক কি ব্যৱস্থা লাগে যিটোৰ কাৰণে সেইটো আমি দৈনন্দিন জীৱনত প্ৰচলিত কৰিব পৰা নাই অসুবিধা হৈ আছে সেইটো আপোনালোকে নিজে ক'ব লাগিব আৰু সেইটোৰ কাৰণে চৰকাৰে বিভাগ বনাই থৈ দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভাগ কৰি দিছে গতিকে সেইটো আপোনালোকে কৰক মই আপোনালোকক অনুৰোধ কৰোঁ কাউন্সিলৰ পৰা আপোনালোকে প্ৰপ'জাল দিয়ক কাউন্সিলৰ পইচা দি কৰিব নালাগে ষ্টেট গভৰ্ণমেণ্টৰ পইচা দি সেইবিলাক কাম কৰিব দেউৰী কাউন্সিল পইচা দি আপোনালোকে দেউৰী জাতিটোৰ ভাষা কলা সংস্কৃতি গাঁৱৰ সমাজ ব্যৱস্থা সেইবিলাকৰ তেনেকুৱা খৰচ কৰি আপোনালোকে কৰক ৰাস্তা দলঙৰ কাৰণে বিভিন্ন বান চান ডাঙৰ এৰিগেশ্যনৰ কাৰণে দেউৰী কাউন্সিলৰ পইচা আপোনালোকে খৰচ কৰিব নালাগে কাৰণ দেউৰী কাউন্সিলৰ ভিতৰতে সেইবিলাক কাম কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰত্যেকটা বিভাগবিলাকক দায়িত্ব প্ৰদান কৰাই আছে গতিকে এই বিভাগবিলাকৰ পৰা ৰাস্তা কৰিব দলং কৰিব আপোনাৰ এৰিগেশ্যন কৰিব এগ্ৰিকালচাৰৰ কিবা লাগিলে সেইটোও কৰিব কিন্তু আপোনালোকৰ জাতিৰ লগত সম্পৰ্কীয় বিষয়বিলাক আপোনালোকে কাউন্সিলৰ দ্বাৰা কৰিব বাকীটো অসম চৰকাৰক দি দিয়ক আপোনালোকৰ সীমিত পুঁজি এতিয়া কিমান 40 কোটি কিমান পালে 25 কোটি দি আপোনালোকে 1 কোটি 2 কোটি টকা ৰাস্তা তৈরি কৰিব নালাগে কিন্তু অসম চৰকাৰে কৰিব আপোনালোকে 25 কোটি টকা দেউৰী গাঁওখনৰ কাম কৰক যিটো ডিপাৰ্টমেণ্টে বুজি পোৱা নাই আপোনালোকৰ দেউৰী ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰত কি কৰিব লাগে সেইবিলাক কাম আপোনালোকে কৰক বাকী ডাঙৰ কাম অসম চৰকাৰে কৰিব গতিকে সেইটোৰ কাৰণে পৰিকল্পনা লাগিব এতিয়া দেউৰী সাহিত্য সভাই এটা প্ৰজেক্ট কৰক প্ৰজেক্ট কৰি পেলাই কাউন্সিলক দিয়ক আৰু কাউন্সিলে সেইমতে এইবোৰ কাম কৰে কিতাপ ছপায় না কিবা এটা ৰিচাৰ্চ কৰে ৰিচাৰ্চ কৰিবৰ কাৰণে গ'লে কম্পিউটাৰ প্ৰথম লাগে ৰিচাৰ্চ কৰিবৰ কাৰণে গ'লে 2 বছৰ কাম কৰিবলৈ টাইপ কৰা মানুহ আমাৰ 4 জন লাগে এইবোৰ কি লাগে কেনেকুৱা লাগে দেউৰী কাউন্সিলৰ পৰা সেইবিলাক কৰাই গ'ল ভাষা সাহিত্যৰ কামটো কৰক দেউৰীৰ কালচাৰ ট্ৰেইনিং কৰিব লাগে দেউৰীৰ বাদ্যযন্ত্ৰবিলাক বজাবলৈ শিকাব লাগে দেউৰীৰ বাদ্যযন্ত্ৰ বনাবৰ কাৰণে 7টা শিকাব লাগে আৰু বনাবৰ কাৰণে পুঁজি দিব লাগে দেউৰী কাউন্সিলৰ পৰা সেইবিলাক আমি কৰিব লাগে বাকী দেউৰী পঢ়া শুনাটো কৰিবই লাগিব কম সংখ্যা আপোনালোকে ইমান সহজে এমএলএ হ'ব নোৱাৰে এমএলএ হ'ব পাৰিব আপোনালোকে অলপমান জাতি পাহৰিব লাগিব বেলেগ জাতিৰ লগত মিলিব লাগিব দেউৰী মিলিবই নোখোজে বুজি পাইছে নাই দেউৰী বেলেগৰ লগত মিলিবই নোখোজে বেলেগ দলবিলাকৰ ভয় খায় এটা টিকি দিলে বেলেগে ভোট দিব নেকি এনেকুৱা হওঁতে টিকি নাপায় দেউৰী মানুহে বুজি পালে তো আমি নেতাবিলাকে স্বভাৱটো চেঞ্জ হৈ পেলাই বিভিন্ন জাতিবিলাকৰ লগত মিলি যাব লাগিব অলপ মদ মাংস খাওয়াটো কমিব লাগিব এৰিব লাগিব হয় না নহয় তো সবার ঘর যাব নালাগিব জানো আমি দেউৰী স্বভাৱ বুলি সবক যদি জড়িত অলপ বেয়া পাব না কিন্তু এমএলএ হ'ব লাগে তো সবকে লাগিব সবৰ মৰম লাগিব গতিকে স্বভাৱ পৰিৱৰ্তন কৰাটো ৰাজনীতি কৰা মানুহবিলাকৰ দায়িত্ব বাকী আমি জীয়াই থাকিবই লাগিব তো বৰ্তমানৰ কম্পিটিটিভ যুগত শিক্ষাটো গুৰুত্ব দিয়ক আৰু শিক্ষা গুৰুত্ব দিয়াৰ কাৰণে মই আগৰ পৰা পৰামৰ্শ দি থাকো যে আপুনি এখন দ্বিতীয় ষ্টেণ্ডাৰ্ডৰ স্কুল খোলক দিল্লী পাব্লিক স্কুলৰ ষ্টেণ্ডাৰ্ড আৰু 2 কোটি টকামান আমি তাতে খৰচ কৰক এইটো ৰেচিডেন্সিয়েল স্কুল হ'ব ধনী দেউৰীবিলাক পইচা দিব লাগিব 25% আৰু মিডল ক্লাছ দেউৰীবিলাকে বিনা পইচাত পঢ়িব পাৰিব কিন্তু ইণ্টাৰভিউ হ'ব ল'ৰা ছোৱালী এডমিশ্যন পাবৰ কাৰণে তো এই স্কুলখনৰ পৰা যদি এই ছেকশ্যনত টিউচন কৰি 60 জন ল'ৰা ছোৱালী যদি প্ৰত্যেক বছৰত 60 পৰা 90% লৈকে নম্বৰ লৈ পাছ কৰি থাকে এই ল'ৰা ছোৱালীবিলাকৰ পৰা আপোনালোকে প্ৰত্যেক বছৰে 10-15 জন ডক্টৰ ইঞ্জিনিয়াৰ ইউপিএসসি এপিএসসি পাছ কৰা দেউৰী মানুহ পাই থাকিব গতিকে দেখিব
অসমত দেউৰী মানুহ ইমান, কিন্তু অসমৰ অফিচে ঘূৰিলে দেউৰী অফিচাৰ ইমান। বুজি পালা? আৰু যদি দেউৰী অফিচাৰ ইমান হয়, তেতিয়া এমএলএ মন্ত্ৰীক অফিচাৰজনে ক'ব পাৰে, স্যাৰ আমাৰ ইয়াত দেউৰী গাঁও এটা দিছিলে, এই ৰাস্তা এটা তাতে সোমাই দিম নেকি? আমাৰতো পৰিস্থিতি কি আছে ভাই, তই নৌকাটো ঠিক ঠাক ৰাখা, এটা তই দিয়ে দিয়া বুলি অফিচাৰক কৈ দিয়ে। যদি বিডিঅ এজন হয়, এই বিডিঅ এজনে দেউৰী গাঁৱৰ কাৰণে ৰাস্তা পদূলি চব কৰিব পাৰে, তাত পঞ্চায়ত প্ৰেচিডেণ্ট নালাগে। এমএলএ কৈ দিব, জিলা পৰিষদ প্ৰেচিডেণ্ট কৈ দিব, পঞ্চায়ত প্ৰেচিডেণ্ট কৈ দিব, হ'ব আৰু তাৰ দ্বাৰা কাম কৰিব লাগে। সেইটো ৰাইটত নগলে দেউৰী মানুহ খং উঠিলেও লাভ নাই, কাৰণ ভোটত নাম্বাৰ লাগে। সংখ্যা নাথাকিলে আমাৰ অধিকাৰ বুলি ক'লেও আমি এমএলএ বিৰোধী কৰো। ঠিক আছে, এইটো ধৰি লওক চবৰে আৰু কাউন্সিল খেলিব নালাগে, আৰু নহ'লে নিৰাপত্তা নহ'ব যে কাউন্সিল মানুহ। গতিকে এইটো বুজি লওক, শিক্ষাটো জিপিএছ কেন্দ্ৰ হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আগতে এবাৰ কৈছিলো যে সেই কাউন্সিলবিলাকে এটা ভাল শিক্ষা অনুষ্ঠান কৰক আৰু শিক্ষা দীক্ষা হওক। গতিকে 25 কোটি টকা যদি আমি 2 কোটি টকা ৰেচিডেন্সিয়েল এটা স্কুল বনাব পাৰো, 70,000 1 লাখ টকা দৰমহা দি পেলাই আমি প্ৰাইভেট স্কুলৰ নিচিনা একদম ভাল শিক্ষকবিলাকক 5-6 জন মান আমাৰ স্কুলত আমি নিযুক্তি দিব পাৰোঁ। ঠিক আছে, নহ'লে তো লেকচাৰ মানে থাকে আপোনাৰ, কিন্তু তাৰ মাজতে সেইবিলাকক দেউৰী ভাষা শিকাৰ কাৰণে এটা চাপ আছে। ল'ৰা ছোৱালী যাতে কষ্ট নাপায়, অকল 10 নম্বৰ কুৱেশ্যনৰেহে পৰীক্ষাটো হ'ব লাগে দেউৰী ভাষা। কিমান কি জানিব লাগে দেউৰী ভাষাটো, পঢ়িব পৰা হ'লে হ'ব। এইটো কৰি দিয়ক, তেতিয়া প্ৰত্যেকজন দেউৰী ল'ৰা ছোৱালীয়ে শিক্ষিত কৰিব। তাতে দেউৰী জাতিৰ ধৰ্ম, ৰীতি নীতি, কালচাৰ, ইতিহাস তাতে চিলেবাছত দি দিয়ক, আৰু চবে ইয়াত পঢ়ি দেউৰী জাতিৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীয়ে জানিব। ডাঙৰ অফিচাৰ হ'লেও সি সদায় জাতিক ভাল পাই থাকিব। কাইদাত কাম কৰিব লাগিব, নহ'লে বিচাৰি থাকিলে এনেকে কেনেকৈ বুজি পাব যে দেউৰী কি লাগে, দেউৰী কেনেকৈ হ'ব লাগে। ৰাজনৈতিকভাৱে মন্ত্ৰী দিম বুলি ক'লেও জিকি অহাটোৱে প্ৰথম ডাঙৰ কথা, হয় না? জিকি অহাটোৱে ডাঙৰ কথা। সেইকাৰণে সেইটো ৰাজনীতি কৰা মানুহবিলাকে কৰি থাকক, কিন্তু সামাজিকভাৱে উন্নয়ন কৰাৰ কাৰণে তেনেকুৱা কামবিলাক আমি কৰিব লাগিব। নহ'লে প্ৰাইভেট বিলাকক অট'নমাছ কাউন্সিল দিলেও একেই যদি হৈ থাকে, হাত দোষ দিব। আগতেতো আমি বড়ো আন্দোলন কৰোঁতে এনেকুৱাই আছিল, কিবা এটা হ'লে অসমীয়া জাতিৰ দোষ, এইটো অসমীয়া ষড়যন্ত্ৰ। মেট্ৰিক ফেল হ'লেও অসমীয়া ষড়যন্ত্ৰ, ঘৰত পঢ়াই নাই, ক'লে আমাৰ চৰকাৰ চলাই নাই, এনেকুৱা ধৰণৰ কৈ থাকে। বড়োলেণ্ড পালে এতিয়া বহুত ফেল। মই ওদালগুৰিত হাইষ্ট মেট্ৰিক ফেল হৈছিলে, ওদালগুৰি ডিষ্ট্ৰিক্টত, মানে যোৰহাটত হাইষ্ট মেট্ৰিক ফেল সবতকৈ তলত পাছ কৰা জিলা বড়োলেণ্ডত ওদালগুৰি জিলা। এটা কাজ যদি ইয়াৰ বড়ো হয়, ডিপাৰ্টমেণ্ট বড়ো হয়, সব যিবিলাক ঠাই আছে, আইএছ বড়ো হয়, ডাইৰেক্টৰ বড়ো হয়, এটা কাজ যদি বড়োবিলাক। গতিকে নিজৰ কৰণীয়টো যদি নকৰে, বেলেগত দি থাকিলে কেতিয়াও আমাৰ উন্নতি নহয়। সেইকাৰণে চবকে কাউন্সিল দিলে, আৰু সেই কাউন্সিলৰ দ্বাৰাই আমি নিজে পলিচি কৰি লয়। মইতো কাউন্সিলৰ মানে এছেম্বলিটো বুজাই কৈ আছো যে কাউন্সিলখন বিধানসভাৰ নিচিনা, কাউন্সিলখন অসম চৰকাৰ নিচিনা। কিন্তু ডাঙৰ এৰিয়া কাম কৰে, ডাঙৰ পইচা খৰচ কৰে, আৰু কাউন্সিল সৰু এৰিয়া আৰু অলপমান সৰু পইচা। কিন্তু ভাই নিয়ম নীতি পলিচি পৰিকল্পনা আঁচনি এইবোৰ সঠিক হ'ব লাগিব। এইবোৰ সঠিক হ'লেহে সঁচা অৰ্থত আমাৰ উন্নয়ন হ'ব। তোমাৰ এইবোৰে বকিব নালাগো, আৰু বৰ দীঘল হৈ গ'ল, মই কথা ক'লে ওলাই থাকে। অলপ বুঢ়া হ'লো তাৰ কাৰণে, বুঢ়া মানুহ ডেকা ল'ৰা ছোৱালীবিলাকে ভাল নাপায়, এই আছে আৰু বুঢ়া খালি নিজৰ কথা ক'ব বুলি কৈ থাকে। মই এতিয়া সেইটো হৈ আছে, কাৰণ কিয় মই 1985 চনৰ পৰাই বাহিৰে ঘূৰি আছো। এনেকুৱা আফচুল আন্দোলন, আফচুল জাতীয় আন্দোলন ঘূৰিলো। 2001 চনৰ পৰা মই এমএলএ হলো, এমএলএ এবাৰ হাৰিও গ'লো, আকৌ মই ৰাফেল চেয়াৰমেন হলো, ইয়াৰ পিছত এমপি 4বাৰ এমপি হলো, আৰু এবাৰ এমএলএ হৈ অধ্যক্ষ হলো। তো কিমান কথা ক'বলৈ মন যায়, আৰু পূৰ্ণ কৰিব নোখুজিলেও। গতিকে সেইটোৰ কাৰণে ভাষণবিলাক অলপ দীঘল হ'ব খোজে। বহুত পাইছো, বহুত অভিজ্ঞতা মই দেখিছো, শিকিছো, আৰু এইটো কমতে কমতে দীঘল হৈ যায়। এইফালে ক'লে এইফালে আহিব দিগদাৰ, এইফালে আহিবলৈ আকৌ ঘূৰি যাবলৈ দিগদাৰ।
মই নিজে নাজানো যে মই কি কৈছিলো, মাজে সময়ে এনেকুৱা অৱস্থা হৈ যায়। তো যে নহওক দেউৰী মই ভাবো বহুত সহজ দেউৰী জাতিক আগুৱাই লৈ যোৱা। মই ভাবো দেউৰীৰ ভাষা সাহিত্য কলা সংস্কৃতি বহুত শিক্ষিত ডাঙৰ ডাঙৰ মানুহ দেউৰী জাতিত আছে, মাত্ৰ একত্ৰিত হয় কামত ব্যৱহাৰ কৰিব লাগে। মই অনুৰোধ কৰিম দেউৰী ডাঙৰীয়া, আপুনি কেইজনৰ নামক চাইছে কমিটি এটা এটা কৰি দিয়ক। তেওঁলোকে তেওঁলোকৰ এক্সপাৰ্ট য'ত আছে সেইটো বিষয় দেউৰী কাউন্সিলৰ পৰা কেনেকুৱা আমি সেই ফিল্ডত কাম কৰোঁ তেওঁলোকক অলপমান মানে পৰামৰ্শ দিবলৈ কওক। তেওঁলোকক দৰমহা চৰমহা দিব নালাগে, আমাৰ মানুহ দৰমহা বিচাৰিব নালাগে। দেউৰী এমচি বিলাকৰ নিজৰে দৰমহা নাই, সেইবোৰ দৰমহা কিমান হা মাত্ৰ ৪৫,০০০ আৰু যদি গাড়ী লৈ ঘূৰি থাকে এইফালৰ পৰা এইফালে, তো পইচা ক'ত থাকিব? সেইকাৰণে পইচাটো ডাঙৰ কথা নহয়, সামাজিকভাৱে আমাৰ কাউন্সিলটো উপযুক্তভাৱে আমি চলাই লৈ যাব লাগে। তাৰ কাৰণে আমাৰ পৰামৰ্শদাতা আমি বিনা পইচাত ৰাইজে হ'ব লাগিব। গতিকে সেইখিনি কথা আপোনালোকক অনুৰোধ কৰিছো। তাৰপিছত আকৌ লগ পাম, এনেকুৱা পাই থাকিম। গতিকে আজি মই সৌভাগ্য মানিছো কোনোৰকম মিলাই পেলাই মই আপোনালোক লগ পালো। ইয়াত গুৰু যে এটা প্ৰথম গুৰু যে মোৰ হাতেদি উদ্বোধন কৰিবলৈ সুযোগ পাইছো, মোৰ কাৰণে স্মৰণীয়। ইমান ভাল ভাগ্য মোৰ হাতত আছে। গতিকে তাৰ বাবে আমাৰ দেউৰী সাহিত্য সভা ধন্যবাদ, আমাৰ দেউৰী সুসেৱা চেঞ্চাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো। তো পুনৰ মই শুভেচ্ছা জনাইছো সকলোকে নতুন বছৰত। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ওচৰতে প্ৰগ্ৰাম আছে বুলি আমাৰ ৰঞ্জিত ডাঙৰীয়া তাত যাব। মই আকৌ ডিব্ৰুগড় গৈ আছো। আমাৰ ডিব্ৰুগড়ত অসম বিধানসভা কমপ্লেক্স এতিয়া বনাব। অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী পৰহি আহি শিলান্যাস কৰিব তাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অকল গুৱাহাটী নহয় আপাৰ আসামতো আমাৰ চৰকাৰী কাম-কাজ হ'ব। তাৰ কাৰণে মিনি ছেক্ৰেটাৰীয়ে আৰু অসম বিধানসভা তাত মানে কৰিবৰ কাৰণে সিদ্ধান্ত লয়। এতিয়া ছেক্ৰেটাৰীটো চলি আছে, আমাৰ অফিচত আছে। ইয়াৰ মানুহখিনিও ডিব্ৰুগড় যাবই পাৰে, গুৱাহাটীত যোৱাৰ দৰকাৰ নাই। গতিকে এতিয়াৰ পৰা বিধানসভা ঘৰ আমি পৰৱৰ্তীৰ পৰা আৰম্ভ কৰিম। মই আশা কৰিছো 1 বছৰৰ পিছতে অসম বিধানসভা ডিব্ৰুগড়তো বহিব। আমি কোকৰাঝাৰ এদিনৰ কাৰণে বহিছিলো, এতিয়া আমি ডিব্ৰুগড়ত বিধানসভা প্ৰত্যেক বছৰ এবাৰ বা দুবাৰ শেষত ডিব্ৰুগড়তে আমাৰ হৈ যাব। গতিকে সেইটোৰ লগত আহি পালে মই আপোনালোকৰ লগতো দেখা হোৱাৰ সুযোগ কৰোঁ। গতিকে সেইখিনি কৰোঁ। সকলোকে মন পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো। আৰু আমাৰ দেউৰী সাহিত্য সভা আগুৱাই যাওক। দেউৰী ভাষা সাহিত্য সেইবোৰ সদায় প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সফল হওক আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দেউৰী সাহিত্য সভাই ভালদৰে কাম কৰিব পাৰক, তাকে আশা কৰিছো। তো ধন্যবাদ। চুৰুম দে।